যে মই সঞ্জীৱ দাস অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ মই কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু আমি এজাহাৰ দিছিলোঁ দিছপুৰ পুলিচ ষ্টেচনত আৰু সেই গোচৰ ভিত্তিত আজি যি স্পেচিয়েল কোৰ্ট বহিছে ফাৰ্ষ্ট ট্ৰেক কোৰ্টে আমাক নটিচ দিছিলে যে আমি আমাৰ যিটো সাক্ষাৎ প্ৰদান কৰিব লাগে আজি আমি প্ৰদান কৰিলোঁ আৰু যিসকল বাহিৰৰ উকিল আছে তেওঁলোক বহুত অদ্ভুত ধৰণৰ প্ৰশ্ন সোধে যে মোক সুধিছে জুবিন গাৰ্গে যে পানীত গ'লে ভয় আছে সেই কথাটো আপুনি উল্লেখ কৰিছে কিন্তু জুবিন গাৰ্গে তাৰ কিছুদিন পূৰ্বে শ্ৰীলংকাত গৈ তেওঁ পানীৰ কাষত তেওঁ ফটো দিছে তেতিয়া মই কৈছোঁ যে জুবিন গাৰ্গে পানীত নামাটোহে ডক্তৰভাৱে নিষেধ আছিলে কিন্তু পাৰত ফটো উঠাটো তেওঁৰ কোনো নিৰ্দেশনা নাছিলে পাৰত ফটো দিব নোৱাৰিব বা তাত তেওঁ সম্পূৰ্ণ সুস্থ শৰীৰে গৈছিলে আৰু লগত তাৰ ফেমিলি আছিলে কিন্তু ছিংগাপুৰত যেতিয়া গৈছিলে তাতো তেওঁ খুব পৰিকল্পনাভাৱে লৈ গৈছিলে যিজন মানুহৰ গা বেমাৰ আছিলে অসুস্থ আছিলে আমি সকলোৱে জানো যে পানী নামিব নালাগে জুইৰ ওচৰত যাব নালাগে আৰু ৰাতি শুব দিয়া নাই তেওঁক বিভিন্ন ধৰণৰ কথাখিনি আমি কৈছোঁ যে জুবিন গাৰ্গক ইয়াৰ পৰা কেনেকৈ পৰিকল্পনাভাৱে লৈ গৈছিলে যে তেওঁ যাবলৈ ইচ্ছা নকৰা স্বত্তেও তেওঁ বিভিন্ন ভিডিঅ'ত আমি দেখা পাইছোঁ যে তেওঁ চুলি কাটি থাকোঁতেও কৈছিলে যে মই ৰৈ বিনালে মোৰ ডবিঙৰ কাম আছে অন্য কাম আছে মোৰ শৰীৰটো অসুস্থ মই যাব নিবিচাৰোঁ কিন্তু শ্যামকানু মহন্তই নিজে চুইচাইড কৰিম বুলি কোৱা ক্ষেত্ৰতে তেওঁ যাবলৈ গৈছিলে আৰু যোৱাৰ পিছতো অমিত প্ৰভাক সেই এটা ৰুমৰ ভিতৰত সোমোৱাই তেওঁক ৰাতিটো মদ্যপান কৰাই তেওঁ অসুস্থ কৰি তেওঁ পানীত নামিবলৈ দিলে যিজন তেওঁৰ মেনেজাৰ আছে সিদ্ধাৰ্থ শৰ্মা যে সিদ্ধাৰ্থ শৰ্মা কৈছে আপুনি হোৱালে কি কৰিলে বোলো মইতো সিদ্ধাৰ্থ শৰ্মা নহয় আৰু সম্পূৰ্ণ দায়িত্ব হ'ল মেনেজাৰজন যে মেনেজাৰজনে তেওঁক পানীলৈ নামিব দিব নালাগিছিলে আৰু জুবিন গাৰ্গ হ'ল একদম শিশুসুলভ লোক তেওঁক যদি পিঙাই দিয়ে তেওঁ পানীত নামি দিব কিন্তু সেইটো দায়িত্ব আছিলে যে সিদ্ধাৰ্থ শৰ্মা আৰু বাকীসকলৰ দায়িত্ব আছিলে তেওঁ পানীলৈ নামিব দিব নালাগিছে কিন্তু তেওঁলোকে পৰিকল্পিতভাৱে ৰাতিটো তেওঁক টোপনি ক্ষতি কৰালে তেওঁক অন্য ধৰণৰ দ্ৰব্য দিলে দি তেওঁক শাৰীৰিকভাৱে যেতিয়া তেওঁ অসুস্থ হ'ল তেওঁ গাৰ বল নোহোৱা যেতিয়া তেওঁ পানীত নমাই তেওঁলোকক তেওঁক মৃত্যু মুখলৈ ঠেলি দিলে এই কথাখিনি জুবিন দাই ন্যায় পাব SIটো যথেষ্ট কষ্ট কৰিছে আমি আশাবাদী যে আমি ন্যায়ৰ ওপৰত ভৰসা কৰোঁ আৰু সংবিধানৰ ওপৰত ভৰসা কৰোঁ যে অতি শীঘ্ৰে জুবিন দাই ন্যায় পাব আৰু জুবিন দা হৈ সকলো ৰাইজে ন্যায় পাব হয় মই গুৱাহাটীৰে নিবাসী হয় মই 6 মাইল VIP ৰোডৰ পৰা আহিছোঁ আৰু আমি এজাহাৰ দাখিল কৰিছিলোঁ দিছপুৰ থানাত ঋতুৰাজ শইকীয়া মই অসমীয়া যুৱ মঞ্চৰ কামৰূপ জিলা সমিতি সভাপতি হয় একচুৱেলি তেখেতলোকে সুধিছিলে যে মোক প্ৰথম প্ৰশ্নটো সুধিছিলে যে এই এজাহাৰখন আপোনালোকে কি মিডিয়াত চাই পেলাই বা মিডিয়া বা পপুলাৰিটিৰ কাৰণে বা মিডিয়া ইনফ্লুৱেঞ্চ কৰাৰ কাৰণে আপোনালোকে এজাহাৰখন দিছিলে নেকি যিহেতু আমি মিডিয়া ইনফ্লুৱেঞ্চ বা মিডিয়াক চাই পেলাই আমি সেইখন এজাহাৰ দাখিল কৰা নাই যোনটো আমাৰ অসমীয়া যুৱ মঞ্চই যোনটো আমি বিবেচনা কৰি পাইছোঁ যে এটা ষড়যন্ত্ৰমূলকভাৱে তেখেতক জুবিন দাক আমাৰ মাজৰ পৰা ছিংগাপুৰলৈ লৈ যোৱা হ'ল যি এই ধুৰন্ধৰ নৰপিশাচ শ্যামকানু মহন্তই তাৰপিছত তাত গৈ পেলাই কি ষড়যন্ত্ৰ কৰি পেলাই তেখেতক সাগৰত ড্ৰ'নিং কৰাই যে মৃত্যুমুখলৈ ঠেলি দিলে সেইখিনি আজি সাক্ষ্য দিয়া হ'ল সেই প্ৰশ্নখিনি আমাক সোধা হৈছিলে আজি যোনটো দেখিছোঁ প্ৰক্ৰিয়াটো ন্যায় প্ৰক্ৰিয়াটো অলপমান আশা জাগি উঠিছে যে তেখেতে ন্যায় পাব আৰু তেখেতে ন্যায় পাবলৈ লাগিব যদি আমাৰ সাৰ্থক জুবিন দাই যদি অসমত ন্যায় নাপায় তেনেহ'লে আৰু ইয়াতকৈ আৰু ডাঙৰ কথা একো কথা হ'বলৈ নোৱাৰে আৰু 2 নম্বৰ কথা হৈছে যদি কিবা কাৰণত যদি চৰকাৰে যদি তেখেতক যদি ন্যায় দিবলৈ নোৱাৰে কিন্তু এই যোনকেইটা নৰপিশাচ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীকে ধৰি অমিত প্ৰভাকে ধৰি যোনকেইটা নৰপিশাচে ষড়যন্ত্ৰমূলকভাৱে যে তেখেতক তাত নি পেলাই হত্যা কৰিলে সেয়া কিন্তু উত্তৰ দিব আমাৰ ৰাইজে আৰু অসমীয়া যুৱ মঞ্চে কিন্তু আইনখন হাতত তুলি ল'বলৈ কোনো আমি ভয় নকৰোঁ জুবিন দাৰ কাৰণে আইন হাতত তুলি ল'বলৈও ৰেডি আছোঁ তাৰ কাৰণে জেলত যাবলৈ আমাৰ গোটেইখিনি সৈনিক ৰেডি আছে